আমাৰ ঘৰ অঠাইসাগৰ মোৰ সন্মুখত এভাগ নামঘৰ আছে আৰু মোৰ ঘৰ ইয়াৰ নামঘৰৰ কাষতে। মই কালি সন্ধিয়া 7মান বজাত মোৰ দাদা এজনৰ ঘৰলৈ ওলাই গৈছিলোঁ। ঘূৰি আহোঁতে মোৰ ঘৰ 8:30মান বাজিলে। তাৰ মোৰ ঘৰৰ জপনাৰ মুখত এটা কেৰি বেগ ওলোমাই থোৱা আছিলে। সেই কেৰি বেগটো মই ঘৰলৈ সোমাই আহোঁতে হাতত লৈ আহিলোঁ। কেৰি বেগটো ঘৰত আহি খুলি চোৱাত এভাগ মূৰ্তি পালোঁ আৰু তাত এখন চিঠি লিখা আছে। সেই মূৰ্তিভাগ দেখি ওচৰ চুবুৰীয়া গাঁৱৰ সকলোকে মই খবৰ দিলোঁ। সকলো আহিলে। নামঘৰত মূৰ্তিভাগ পাতি থোৱা স্থাপন কৰি থোৱা আছে এতিয়া। আৰু অহাকালিলৈ আমাৰ ইয়াত যিভাগ সত্ৰ ইয়াত স্থাপন হ'ব, জখলাবন্ধা শাখা সত্ৰ, সেই সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ আহিব। কাইলৈ আমি উলিয়াই কি নিয়ম কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, এই মূৰ্তিভাগ আমি ৰাইজে কিছুমানে কৈছে সোণৰ, কিছুমানে কৈছে নহয় সেইখিনি কাইলৈ আমি চাম। আৰু সত্ৰাধিকাৰে কি কৰিব সেইখিনি সত্ৰাধিকাৰে কৰিব। সকলোখিনি আমি এতিয়া যিয়ে নহওক আমি সোণৰ হ'লেও আমি তেওঁ এজন সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ বাংশী লৈ পেলানি অৱতাৰ লৈ থকা এটা মূৰ্তি। গতিকে আমি সোণৰ হওক, মাটিৰে হওক, পিতলেই হওক, তেওঁক আমি ভগৱান মানুহ। আমি হিন্দু ধৰ্মৰ মানুহ। আমি ভগৱানক আমি মাটি হ'লেও আমি অৱজ্ঞা কৰিব নোৱাৰোঁ আৰু পিতলৰ হ'লেও অৱজ্ঞা কৰিব নোৱাৰোঁ। মূৰ্তিভাগ চিঠিখনত লিখা আছে তেখেতৰ ঘৰত আজু ককাৰ দিনত পোৱা তেওঁলোকে সেৱা পূজা কৰি আছিলে। আৰু তেওঁৰ মানে বিয়া পতা বোলে 12 বছৰ হ'ল। 12 বছৰত 4টা সন্তান জন্ম হ'ল। 4টা সন্তানেই মৃত সন্তান জন্ম হৈছে। আৰু তেওঁক আজি 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। তেওঁ বৰ্তমান পৰিবাৰ এতিয়া গৰ্ভাৱতী অৱস্থাত আছিল। 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। সপোনত দেখাইছে কি ইয়াত যে ৰুদ্ৰসাগৰৰ শাখা সত্ৰ, জখলাবন্ধা শাখা সত্ৰত মূৰ্তিভাগ চমজাই দিয়ক 4 যোৰ তামোল পাণৰ সৈতে। সেই মূৰ্তিভাগ আপুনি চমজাই দিয়াৰ পিছত আপোনাৰ সন্তান ভাল হ'ব বুলি কৈছে। এতিয়া বৰ্তমান তেওঁ চিঠিখনত লিখা মতে এটি সন্তান জন্ম হৈছে। সেই সন্তানটি হেনো সুস্থ সবল। গতিকে তেওঁ লিখিছে সন্তানটি যেতিয়া সুস্থ সবল হৈ আৰু অকণমান উন্নত পৰ্যায়ৰ হ'ব তেতিয়া ৰাইজক লগ কৰিম কৈছে। আৰু লগত চিঠিখনত লিখা আছে যে আমাৰ শাখা সত্ৰৰ কাৰণে 10 লাখ টকা তেওঁ অনুদান কৰিব। যিহেতু কালি আমাৰ সন্ধ্যা 8:30মান বজাত আমাৰ মূৰ্তিভাগ আমাৰ নামঘৰৰ সমীপৰ মানুহঘৰত উদ্ধাৰ হৈছে। আৰু আমি দবা শংখ বজাই গাঁৱৰ সমূহ ৰাইজে নামঘৰ মণিকূটত এতিয়া মূৰ্তিভাগ স্থাপন কৰি ৰখা হৈছে। আৰু পৰৱৰ্তী ক্ষেত্ৰত গোসাঁইচৰ কাইলৈ আমাৰ আহিব জখলাবন্ধা সত্ৰৰ মূল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ। আৰু তেখেতৰ নীতি নিয়মৰ মতে সবাহৰ আগদিনাখন আমাৰ সত্ৰতে মূৰ্তিভাগ স্থাপন কৰা হ'ব। কেতিয়া সত্ৰভাগী মূৰ্তিভাগী কালি যোৱা ৰাতি। সোণৰ, ৰূপৰ, পিতলৰ বুলি আমি এতিয়ালৈকে ধৰিব পৰা নাই। কিন্তু যি হয়ে নহওক মাটিৰ হ'লেও আমি তেখেত আমাৰ যিহেতু পূজনীয় দেৱতা, আমি তেখেতক আমি পূজা অৰ্চনা কৰি ৰাখিম। যদি সোণৰ বুলিয়ে হ'লেও যদি আমি পূজা কৰিব লাগে সেইটো কথা নহয়, আমি মাটিৰ হ'লেও পূজা কৰিম।